হয়, মই বহুত দিনৰ পৰা মই নিজৰ আত্মজীৱনীমূলক যিটো কিতাপ উন্মোচন কৰিবৰ কাৰণে মই বহুত পৰিকল্পনা কৰি আছিলোঁ বা লিখাৰো পৰিকল্পনা কৰি আছিলোঁ। আজিৰ পৰা প্ৰায় দীৰ্ঘদিন ধৰি মই কিতাপখন লিখি অৱশেষত প্ৰকাশৰ মুখ দেখা পালে। সেয়া হ'ল মই আজি এইখন কিতাপ উন্মোচন কৰিবৰ কাৰণে মই গুৱাহাটীলৈ আহি অসমীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিত্যমণি শইকীয়াৰ জৰিয়তে আজি মই গুৱাহাটীত উন্মোচন কৰালোঁ। ভাল লাগিছে, তেখেতে সহায় সহযোগ কৰি কিতাপখন উন্মোচন কৰি দিছে, গতিকে তেখেতক মই ধন্যবাদ জনাইছোঁ। এইকাৰণে যে যেনেকুৱা ধৰণৰ মই এই গ্ৰন্থখন অঞ্চলটোৰ হাৰাঘাট অঞ্চলৰ যিখিনি এজন সাংবাদিক হিচাপে যিটো দায়বদ্ধতা লাগে, সামাজিক দায়বদ্ধতা, এই সামাজিক দায়বদ্ধতাত থাকি যিখিনি কৰিব লাগে কৰ্ম সাংবাদিকৰ, ৰাস্তা ঘাট, স্বাস্থ্য আদি কৰি দুৰ্নীতি কেলেংকাৰী এনেকুৱা ধৰণৰ বা বেমাৰ আজাৰৰ ক্ষেত্ৰত যিখিনি দাঙি ধৰিব লাগে সাংবাদিক হিচাপে, এই গোটেইখিনি মই কৰি আহিছিলোঁ অসমীয়া প্ৰতিদিনৰ সাংবাদিক হিচাপে। ইয়াৰ পিছত মই যিখিনি অভিজ্ঞতা পাইছিলোঁ সেইবোৰ মই লিপিবদ্ধ কৰি গ্ৰন্থ আকাৰে লিপিবদ্ধ কৰিছিলোঁ আৰু অৱশেষত আজি আহি প্ৰায় বহুত বছৰৰ মূৰত মই গ্ৰন্থখন উন্মোচন কৰিবলৈ সুবিধা পাইছোঁ। সহযোগটো আছে, যাৰ কাৰণে আজি মিছেছ লগত আহিছে। আজি তেওঁ সহযোগ নকৰিলে মই লিখিব নোৱাৰিলোঁ হয় বা কিতাপখন প্ৰকাশৰ ক্ষেত্ৰত মোৰ লগত নাহিলেহেঁতেন। গতিকে লগত অহাৰ কাৰণে ভাল হৈছে, কাৰণ যিখিনি অভিজ্ঞতা মই কিতাপ আকাৰে লিখিলোঁ আৰু এইটো প্ৰকাশ কৰাৰ পিছত যিটো উন্মোচনৰ ক্ষেত্ৰত যিটো সহায় সহযোগ লাগে, মিছেছে সহযোগ কৰিছে, গতিকে ভাল লাগিছে। বহুত ভাল লাগিছে। আমি আজি নিতুমণি শইকীয়া ছাৰৰ প্ৰতিদিন টাইমৰ অফিচত আহি মোৰ হাজবেণ্ড তেখেতৰ গ্ৰন্থখন, যিখন মোৰ সাংবাদিক জীৱনৰ পৰিক্ৰমা বুলি এখন গ্ৰন্থ আজি উন্মোচন হৈছে, শুভমুক্তি হৈছে, আৰু সেইখন আজি আমি ইয়াত সৌভাগ্যক্ৰমে শুভমুক্তি হোৱাৰ কাৰণে বহুত নিজকে ধন্য বা গৌৰৱান্বিত হৈছোঁ। কাৰণ মোৰ স্বামী তেখেতে বহুত দিনৰ পৰা তেখেতৰ সাংবাদিক জীৱনৰ যিখিনি ঘাট প্ৰতিঘাতত তেওঁ যি পাই আহিছে, তেওঁৰ কৰ্মৰ জীৱনত যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে তেওঁ লিখি গৈছিলে টুকুৰা তেনেকুৱা খণ্ড, আৰু সেইখিনি আজি গ্ৰন্থ আকাৰত মুক্তি দিছে আৰু ইমানেই ভাল লাগিছে।